বিনা কথাত বিনা প্ৰমাণত কোনেও কাকো মাৰি পেলাব নোৱাৰে নিশ্চয় কিবা ৰহস্য থাকিব লাগিব আৰু ৰহস্য নিশ্চয় আছে আৰু সেই কাৰণে ৰুবুল শৰ্মাই নিজৰ পত্নীক তেনেকৈ ৰডেৰে মৰিয়াই হত্যা কৰিলে গুড মৰ্নিং স্বাগতম জনাইছো সকলোকে আন এটি নতুন ভিডিঅ'লে আৰু থাম্বনেইলখন দেখি নিশ্চয় আপোনালোকে গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে ভিডিঅ'টো আৰম্ভণিতে মই কৈ লওঁ মই তেওঁলোক দুইজনকে চিনি নাপাওঁ নিউজৰ মতেহে মই জানো যে ৰুবুল শৰ্মাৰ ঘৰ হ'ল নলবাৰীত আৰু শ্ৰেয়া ভট্টাচাৰ্যৰ ঘৰ হ'ল গুৱাহাটীতে আৰু তেওঁলোকৰ বোলে লাভ মেৰেজ হৈছিলে আৰু তেনেকৈ তেওঁলোকে ভাড়া ঘৰ এটি লৈ পেলাই গুৱাহাটীতে আছিল উলুবাৰীত আৰু কি কাৰণত কি হ'ল তেওঁ মুখেৰে সকলোখিনি বিৱৰি কৈছে আৰু তেওঁ কথা কিমান দূৰ সত্য সেইটো আমি নাজানো কিন্তু ল'ৰাজনে যেতিয়া ৰডেৰে মৰিয়াই তেওঁক মাৰি থৈ পেলাই পল্টন বজাৰ থানাত গৈছিলে গোটেইখিনি কথা তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিছে সেইখিনি কম বাৰু তাৰ আগতে মোৰ দুটামান আপোনালোকক ক'বলগীয়া আছে শুনক কোনো মানুহে বিনা কাৰণত কাকো এনে হত্যা নকৰে মাইকীয়ে হওক বা মতাক হত্যা নকৰে বা মতাই হওক মাইকীক এনে বিনা কাৰণত হত্যা নকৰে নিশ্চয় কিবা ৰহস্য থাকিব লাগিব আৰু ঠিক তেনেকে মই ৰুবুল শৰ্মাৰ কথাৰ মতেহে মই কথাটো কৈছো দেই তেওঁলোকৰ মাজলে বোলে ছোৱালীজনীক যিহেতু সেই ল'ৰাজনে মানে পত্নীগৰাকীক পঢ়াই আছে আৰু তেওঁলোকৰ এটি কন্যা সন্তানো আছে আৰু পঢ়াই আছে তেনেকুৱা কলেজত পঢ়ি থাকোঁতে বোলে তেওঁলোকৰ মাজলে নগাঁৱৰ কোনোবা এজন যুৱকৰ আগমন ঘটিছিলে মানে প্ৰেমৰ সূত্ৰপাত হৈছিলে আৰু সেইটো লৈ পেলাই তেওঁলোকৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল আৰু যেতিয়া ল'ৰাজনে সেই ল'ৰাজনক কৈ দিলে যে এনেকুৱা নকৰিবা এইবিলাক কিবা বুজাবুজি হ'ল চাগে কিবা ক'লে আৰু নগাঁৱৰ যুৱকজনে যিহেতু মেছেজ নকৰা হ'ল আৰু নকৰা হোৱাৰ কাৰণে তাই এনি টাইম মানে ৰুবুলৰ পত্নীয়ে এনি টাইম ৰুবুলৰ লগত হাৰাশাস্তি কৰিবলৈ লৈছে এই কথাটো সকলো মিডিয়াই কৈছে মই বুলিয়ে নহয় দেই তেনেকে কৰিছে আৰু উপায়ন্তৰ হৈ চাগে ৰুবুলে সেইটো সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল কিন্তু ৰুবুলে এটা কাম ভুল কৰিলে কি যেতিয়া সেইবিলাক হৈছিলে তেওঁ সেই শাহুৱেকৰ আগত ক'ব লাগিছিলে বা ভনীয়েকহঁতৰ আগত ক'ব লাগিছিলে নহয় জানো আৰু কৈছে নকৈছে সেইখিনি বাৰু ইমানখিনি আমাৰ জনাৰ দৰকাৰো নাই তাৰ পিছত শুনক মই এতিয়া কওঁ কথা এটা আমাৰ মাইকী মানুহৰ দুখখিনি কৈ ল'ব লাগিব নহয়নে যিহেতু মতা মানুহজন দিনে ৰাতিয়ে কষ্ট কৰে ঘৰৰ বাহিৰত থাকে নহয় জানো আৰু তাৰ পিছত যদি ঘৰলৈ অহাৰ পিছত মাইকী মানুহজনীয়ে যদি কোনো কথা নাই বতৰা নাই মানুহজনৰ লগত যদি সৰু সৰু কথাতে কাজিয়া পেচাল কৰিবলৈ লয় তেতিয়াহ'লে সেইখন সংসাৰ হৈ থাকিবনে কেতিয়াও নাথাকে কিছুমানৰ সহজ মানে বুজা পৰা শক্তিটো আছে তেওঁলোকে মানি ল'ব পাৰিব আৰু কিছুমানৰ নাই তেওঁলোকে নোৱাৰিব সেই ৰুবুলৰো চাগে সেইবিলাক বুজা কৰা হেৰিটো ইমান নাছিলে সেইকাৰণে তেওঁ এইটো সিদ্ধান্ত ল'লে কিন্তু তেওঁ সেইটো কাম কৰিব নালাগিছিলে মই আকৌ কৈছো কৰিব নালাগিছিলে যিহেতু তেওঁলোকৰ কণমানি বাচ্চা এটা আছিলে তেওঁ ইমান যদি মানে হেৰিয়ে আছিলে তেওঁ ডিভোৰ্স ল'ব লাগিছিলে নহয়নে আৰু সেই ক'ব লাগিছিলে আৰু বা আইন আছে ন আইনৰ কাষ চাপিব লাগিছিলে তেওঁ আইনৰ কাষ নাচাপি পেলাই আইনখন নিজে হাতত তুলি লৈ বহুত ডাঙৰ ভুল কাম কৰিলে আৰু কালি এটা নিউজত দেখিছো তেওঁটো ভুলটোতো ভুলেই বাৰু মানি লৈছো তেওঁ বহুত ভুল কাম কৰিছে কিন্তু কালি মই শ্ৰেয়া ভট্টাচাৰ্য সেইকিজনী ভনীয়েক হয় নেকি নাজানো বাৰু কিন্তু ভনীয়েক বুলিয়ে মানে নিউজত কৈছে নিউজৰ মতেহে মই কথাখিনি কৈছো দেই কৈছে কি ভিনীহেকে বোলে তাইক বহুত অত্যাচাৰ কৰি আছে মদ খাই কিবা খাই এইবিলাক কিবা কিবি কৈছে বাৰু ঠিক আছে মদ খাই মই মানিছো আৰু কৈছে যে ৰুমৰ ভিতৰতে বন্দী কৰি থৈ দিয়ে কাৰো লগত ৰিলেশ্যন কৰিবলৈ নিদিয়ে যদি ৰিলেশ্যন কৰিবলৈ নিদিয়ে তেওঁ কলেজলৈ যায় কেনেকে যদি তেওঁ ৰুমৰ ভিতৰত বন্ধ কৰি থয় তেন্তে হলে কলেজলৈ কেনেকে ওলাই যায় তাতেই কিছুমান কথা আহি পৰে আইনখন যদি ঠিক হোৱা হয় এইবিলাক কেছ অলপ হলেও মানে খাম কাটিলে হয় আপোনালোকে দেখিছে ন অলপ দিনৰ পৰা মানে গুৱাহাটীখনত এনেকুৱাই মানে কি হৈছে নাজানো কিবা কালিকাই লাগিছে নে কিয়ে নে ইমানে মাৰ্ডাৰ কেছ অকল মাৰ্ডাৰ কেছে আৰু এইবিলাক হৈছে সব পৰকীয়া প্ৰেম ল'ৰাজনে কোৱা মতে শ্ৰেয়া ভট্টাচাৰ্যই বোলে যেতিয়াৰ পৰা কাজিয়া লাগিছে তেতিয়াৰ পৰাই কয় কি মানে ক'বও নাপায় বেলেগৰ লগত মানে থকা সেই মুহূৰ্তবিলাক মানে ভিডিঅ' কৰি পেলাই সেই ল'ৰাজনক দিছে বুলিও কৈছে আৰু দিয়ে বুলিও মানে দিব বুলিও কৈছে সেই তেনেকুৱা কিছুমান কথা আৰু মই সেই ভিডিঅ'টো দিব পাৰিলো হয় কিন্তু মই কালি এই ভিডিঅ'টো দিছিলো দিওঁতে কি হ'ল জানেনে কপিৰাইট লাগিলে সেইকাৰণে মই সেইটো মানে নিউজত যিটো ভিডিঅ' দিছিলে মই সেইটো ডিলিট কৰি পেলাই মই নিজে কৈ পেলাই বনাইছো
গতিকে কি ক'ব, আজিকালি সন্দেহতো বহুত এনেকুৱা হৈ যায়, সন্দেহো কৰিব পাৰে, নাজানো তেওঁ যে কথাটো ক'লে বুলিয়ে যে সঁচা কথা সেইটোও নাজানো ইমানখিনি আৰু, কিন্তু তেওঁ যিখিনি পুলিচৰ ওচৰত ভাষ্য দিছিলে মোৰ বাদেও চাগে আপোনালোকেও নিশ্চয় শুনিছে, নুশুনাকে থকা নাই। গতিকে কি ক'ব, সন্দেহৰ কাৰণেও এইবিলাক হ'ব পাৰে। যি কি নহওক, ভুল বুজাবুজি হোৱাৰ ফলত এখন ঘৰ ধ্বংস হৈ গ'ল, নহয়নে? আৰু উঠি অহা সেই কণমানিজনী জীৱনটো অন্ধকাৰ হৈ গ'ল। দ্বিতীয়বাৰ যাতে আৰু এনেকুৱা কাৰো লগত নহওক সেইটোৱে কামনা কৰোঁ। কিন্তু সঁচা কথা ক'বলৈ গ'লে আমাৰ গুৱাহাটীখন মানে একদম জঘন্য হৈ গৈছে, গম পাইছে, একদম জঘন্য। আৰু এইবিলাক আপোনালোকে দেখিছেহে, সেই ল'ৰাজনক ধৰি নিছে হয়, সেই দুদিনমানৰ পিছতে আকৌ ওলাই গুচি আহিব, গম পাইছে। এইবিলাক কৈ লাভ নাই আৰু, নিজে নিজে যদি ঠিক নহয় মানুহবিলাক, তেন্তে হ'লে এইবিলাক কাম হৈয়ে থাকিব। আৰু এইবিলাক যিমানেই মিডিয়াত দিবলৈ লৈছে, মানে নিউজত দিবলৈ লৈছে, সিমানেই মানে প্ৰকোপটো বেছিহে হৈছে। গতিকে সেইটো চেপ্টাৰ এইখিনিতে মই সামৰি দিলোঁ দেই, এইটো ভিডিঅ'টো। আৰু কওঁ শুনক, মই পৰহি দিনাখন এটা ভুবুলা ছাগলীক লৈ পেলাই ভিডিঅ' দিছিলোঁ, আৰু মই সেইটো ফেচবুকত পাইছিলোঁ, কিন্তু মই সেইটো মানে ডাউনলোড কৰিব নোৱাৰিলোঁ হা দেই। নোৱাৰাৰ ফলত মোৰ মানে ভুবুলা ছাগলীটোক যেনেকৈ মানে বান্ধি ৰাখিছে, আচলতে মোৰো বেয়া লাগিছে। চাওক, সিটো মোটা হগা কৰিব লাগে ন, কিন্তু সেইটো বন্ধ কৰি পেলাই সেই মানুহ ঘৰে কেনেকুৱাকৈ ৰাখিছে দেখিছেনে? সেইটো মানে মোৰ এটা ছাইডৰ পৰা দুখ লাগিছে, আৰু এটা ছাইডৰ পৰা মই মানে মানুহক দেখাইছোঁ যে এনেকুৱাও মানুহ থাকে হা, জীৱ জন্তুকো এনেকুৱা অত্যাচাৰ কৰে। সেইটো লৈ পেলাই মই অকণ জমনি কৰি পেলাই ভিডিঅ' এটা বনাইছিলোঁ, কিন্তু মই এনেই একদম ধেমালি কৰিহে বনাইছোঁ। মই আকৌ কৈছোঁ দেই, গতিকে আপোনালোকে বেয়া নাপাব। মোক এগৰাকী মোৰ ফ্ৰেণ্ডে, তেওঁ নাজানো আৰু কোন কি হয়, কিবা মিনু দেৱী নে কিবা এনেকুৱা, এতিয়া সঁচা ফ্ৰেণ্ডে নে কি ফ্ৰেণ্ডে মই সেইবিলাক নাজানো, কিন্তু তেওঁ মোক কৈছে যে বাইদেউ আপুনি এইবিলাক দিছে বুলি এনেকৈ কৈছে, মানে ভাল পোৱা নাই। গতিকে সেইকাৰণে মই কৈছোঁ দেই, মই এই ভিডিঅ'টোতে মই কৰিছোঁ, একদম মই চৰি কৈছোঁ, মই এনেই ধেমালিৰ কাৰণেহে দিছিলোঁ। আৰু কোনো দিনাখনেই সকলোকে কৈছোঁ, কোনো দিনাখনেই এইবিলাক ভিডিঅ' আৰু মোৰ পৰা নাপাব। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।